লাইসেন্স ফাইনাল এক্সামিনৰ ৰিজাল্টটো চেক কৰাৰ বাবে আপোনালোক জাষ্ট কি কৰিব লাগিব এই যিটো তিনিটাকৈ লিংক আছে যিকোনো এটা লিংকত ক্লিক কৰি আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব আপোনালোকে সকলোৱে জানে আজি হ'ল 10 এপ্ৰিল আৰু আজি কিন্তু ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকে যিসকলকে হায়াৰ সেকেন্ডাৰী অৰ্থাৎ এছএছ ফাইনাল এক্সামিনেশ্যনত এক্সাম দিছিল সেইসকলে কিন্তু এবাৰ ৰিজাল্টটো চেক কৰিব পাৰিব 2026 যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সামত বহিছিল তো আপোনালোকে দেখিব লৈছে মই আপোনালোকৰ সুবিধাতে বহুতো কেইটা ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত দি ৰাখিছোঁ তাৰে পৰা প্ৰথম যিটো লিংক সেই লিংকত ক্লিক কৰিলে যেটো নেকি অফিচিয়েল ৱেবছাইট এই ৱেবছাইটলৈ লৈ আহিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আপোনালোকে দেখিবলৈ পাইছে তো এতিয়া চাওক আপোনালোকে ৰিজাল্টটো চেক কৰিবলৈ অতি সহজতে চেক কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে দেখিছে এছএছ এক্সামিনেশ্যন ৰিজাল্ট 2026 এতিয়া চাওক আপোনালোকে ইয়াৰ পৰা যিকোনো এটা লিংকত ক্লিক কৰিব লাগিব লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব নেক্সট পেজলৈ লৈ যোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখিবলৈ পাব যে ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰি ৰিজাল্টটো চেক কৰিবৰ বাবে ইয়াতে ৰুল আৰু ইয়াতে নম্বৰ আৰু ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে গো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ৰিজাল্টটো আহি যাব ইয়াতে আপোনালোকে দেখিছে এতিয়াও 2025 যেটো এটো শো কৰি আছে বাট আপোনালোকে ইয়াতে বেক কৰিলে দেখিব পাব 2026 টো শো কৰি আছে অৰ্থাৎ এতিয়াও মানে কাম চলি আছে যেহেতু ৰাতিপুৱা 10 বজাত ৰিজাল্টটো আউট হ'ব যাৰ বাবে এতিয়ালৈকে ইয়াতে 2025 শো কৰি আছে বাট আপোনালোকে একো টেনচন কৰিব নালাগে 10 বজাৰ লগে লগে কিন্তু আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব ৰিজাল্টটো অতি সহজতে আগতীয়াকৈ চাব পাৰিব আৰু আপোনালোকৰ সুবিধাতে মই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত কেইবাটাও লিংক দি ৰাখিছোঁ তাৰ পৰা যিকোনো এটা লিংকত গৈ আপোনালোকে ৰিজাল্টটো অতি সহজতে চাব পাৰিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এনে কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ পাই থাকিবলৈ তো ভিডিঅ'টো দীঘলীয়া কৰিব খোজা নাই আজিলৈ মানে